কেমিকেল জাতীয় বস্তু লাগে সেইকাৰণে এনেকুৱা হয়। এইটো আঙুঠিত পিন্ধি আছিল আপোনালোকৰ আঙুঠিটো আৰু বেলেগ দোকানৰ পৰা লোৱা আঙুঠিটো এইটো আঙুঠিত পিন্ধিছিলে, কিন্তু আপোনালোকৰ আঙুঠিটো কলা পৰিল, কিন্তু এইটো নপৰিল। সোণৰ গহনা কিনোতে আপুনিও সাৱধান হওক। আপুনিও প্ৰবঞ্চনাৰ বলি হ'ব পাৰে সোণাৰীৰ পৰা। আপুনিও যদি বিবাহৰ বাবে সোণৰ গহনা লৈছে তেতিয়াহ'লে সাৱধান হওক, কিয়নো বজালিৰ পাঠশালাৰ SK জুৱেলাৰ্ছত সোণৰ গহনা কিনি ঠগ খালে গ্ৰাহকে। বজালিৰ বাঘমাৰাৰ কুলধৰ দাসৰ পৰিয়ালে সম্পৰ্কীয় কইনাক উপহাৰ দিয়াৰ বাবে পাঠশালাৰ SK জুৱেলাৰ্ছৰ পৰা লৈছিল সোণৰ আঙুঠি। ভৱানীপুৰৰ পৰা ৰাছিদুল ইছলামৰ ৰিপৰ্ট, B24 নিউজ। কেমিকেল জাতীয় বস্তু লাগে সেইকাৰণে এনেকুৱা হয়। এইটো আঙুঠিত পিন্ধি আছিল আপোনালোকৰ আঙুঠিটো আৰু বেলেগ দোকানৰ পৰা লোৱা আঙুঠিটো এইটো আঙুঠিত পিন্ধিছিলে, কিন্তু আপোনালোকৰ আঙুঠিটো কলা পৰিল, কিন্তু এইটো নপৰিল। সেইটো মইতো নাজানো মই কি কাৰণত এইটো আঙুলিৰ পৰা এইটো আঙুলি কিমান ডিফাৰেন্স? সেইটো ডিফাৰেন্সৰ কথা নাই। এইটোতো এতিয়া পাৰা আপুনি পাৰাটো লগাই দিলা, পাৰাটো লগাই দিয়াৰ পৰা বগাহে হলা, কিন্তু সেইটো একদমতো কলা পৰি গৈছিল। আমাৰ তাত ফটো আছে। গম পাইছো, ফটোটো মই নিজে চাইছো, কিন্তু আপোনাৰ লগত সন্মুখতে আঙুঠিটো কৰি মই দেখাই দিছো। আৰু যদি আৰু একবাৰ নেক্সট একবাৰ যদি দেখাই দিব পাৰিম, আৰু একবাৰ দেখাই দিব পাৰিম। মানে আমি আহি দেখাই দিয়াৰ পিছত মানে তেখেতসকলে পৰি দিলে আঙুঠিটো। পুৰাৰ পিছত মানে এনেকা চাফা হৈ গল, সোণৰ নিচিনা কালাৰ আহি গল। তাৰ পিছত আৰু এখেতসকলে পাৰা লগাই দিলা, পাৰা লগাই দিয়াৰ পিছত বগাহে হলা, কিন্তু এইটো কলা হৈছিলে। মইতো আগতে কৈছো যে সেইটোৱে কথা আপোনাৰ যদি ডাউট আছে একবাৰ আপুনি হোমৱৰ্ক চেণ্টাৰত ফেচ কৰি ৰিটাৰ্ণ পাইছো, সেইটো বাৰু ঠিক আছে, কিন্তু এইটো যাতে প্ৰব্লেমটো আমি যিখিনি লাজ পালো, যিখিনি ফেচ কৰিলো, দৰা এটা কইনাক আঙুঠি এটা গিফ্ট দিছে, সেইটো আঙুঠিটো কলা পৰি গৈছে, কিমান এটা লাজৰ বিষয় ভাবকচোন। আমি যিখিনি লাজ পালো, এইটো যাতে বেলেগ মানুহৰ লগত এইটো দ্বিতীয়বাৰ নহয়। এইটোতো পাৰা লগাৰ ফলত এইটো হোৱা নাই, এইটো ডুপ্লিকেটে হয়। আমাৰ মানে 6 তাৰিখৰ মাৰ্চৰ 6 তাৰিখে মানে দৰা ঘৰৰ কইনাক মানে গিফ্ট দিয়া আঙুঠিটো ইয়াৰ পৰা লৈ যোৱা হৈছিল, মানে বুকিং কৰা হৈছিল 5,000 টকা দি কেনে। দোকানখন SK জুৱেলাৰ্ছ পাঠশালা মোহন মাৰ্কেটৰ ওচৰতে। তাৰপিছত আৰু 11 তাৰিখে আহি কেনে মানে আঙুঠিটো 13,200 টকা অনলাইন পেমেণ্ট কৰি কেনে আঙুঠিটো লৈ যোৱা হৈছিল। আজি 11 তাৰিখৰ পৰা আৰু আজি 17 তাৰিখলৈকে 7 দিন হল আঙুঠিটো একদম কলা পৰি গৈছে। এখেতসকলে কৈছে কি সোণাটো মানে আচল, পাৰা লগাৰ কাৰণে মানে আঙুঠিটোৰ কালাৰ যোৱা বুলি কৈছে, কিন্তু এখন হাততে দুটা আঙুঠি পিন্ধি আছে। এটা আঙুঠিত একো প্ৰব্লেম হোৱা নাই, এটা আঙুঠিতে হল। কি নাম দোকানখনৰ? SK জুৱেলাৰ্ছ পাঠশালা। কেতিয়া লৈছিলে? এইটো 11 তাৰিখত লোৱা গৈছিলে, মাৰ্চৰ 11 তাৰিখ। 7 দিন হল, আজিলৈকে 7 দিন হল 11 তাৰিখৰ পৰা, কিন্তু 12 তাৰিখৰ পৰাহে পিন্ধিলে। দোকানী কি কয় আপোনালোকে আহিছে কথা পাতি কি কৈছে? তেখেতসকলে কৈছে এইটো আমি পইচাটো ৰিটাৰ্ণ কৰি দিম, একো প্ৰব্লেম নাই বুলি কৈছে যিখিনি হৈছে, কিন্তু ৰিটাৰ্ণ কৰাটো আমাৰ সেইটো নহয় বাৰু। আৰু যাতে বেলেগেও যাতে এইটো লাগে ঠগ নাখায়, এইটো যাতে বেলেগৰ ক্ষেত্ৰত নহয়, সেইটো কাৰণে আমি এইটো বিচাৰিছো। কি কলে তেখেতে ৰিটাৰ্ণ কৰি দিম বুলি কৈছে, পইচাটো ৰিটাৰ্ণ কৰি দিম বুলি কৈছে তেখেতে। ইয়াৰ বাবে এতিয়া আঙুঠি কিবা সোণাৰ বস্তু কিনিব ভয় লগা হৈছে নেকি? হয়, এইটোতো ভয়ে লগা হৈছে। আমি দৰাৰ ফালৰ পৰা গিফ্ট দিয়া গৈছিল, এইটো কিমান লাজৰ কথা। কইনাক গিফ্ট দিয়া গৈছে, আঙুঠিটো হৈছে কলা পৰা।